নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। টোল গেটৰ জৰিয়তে জনতাৰ মূৰত মাধমাৰ দি অহাৰ বাতৰি আমি প্ৰায়ে সম্প্ৰচাৰ কৰি থাকোঁ। কেৱল ইমানেই নহয়, জনতাৰ ওপৰত মাধমাৰ দি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা অব্যাহত ৰখাৰ বাতৰিও প্ৰচাৰ হৈ থাকে। কিন্তু ৰাজপথৰ টোল গেটৰ জৰিয়তে কিমান কৰ সংগ্ৰহ হৈ আছে অসমত, সেই কথা এইবাৰ প্ৰকাশ পাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ তথ্য প্ৰকাশ পাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাৰ মজিয়াত এই তথ্য প্ৰকাশ কৰিছে আৰু কেৱল অসমৰ পৰাই প্ৰায় 2000 কোটি ৰাজহ সংগ্ৰহ কৰিছে টোল গেটৰ জৰিয়তে। অসমৰ 9খনকৈ টোল গেটৰ জৰিয়তে প্ৰায় 2000 কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে। আমি সবিশেষ জনাই আছোঁ এই তথ্য। অসমত টোল প্লাজাৰ পৰা মুঠ ৰাজহ সংগ্ৰহ হৈছে 1997.95 কোটি টকা। চলিত জুন মাহলৈ এই ৰাজহ সংগ্ৰহ হৈছে। ৰাজ্যৰ মুঠ 9খন টোল প্লাজাৰ পৰা সংগ্ৰহ হৈছে এই বৃহৎ ধনৰাশি। ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই তথ্য। তামিলনাডুৰ সাংসদ পি উইলছনৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে পথ পৰিবহণ মন্ত্ৰালয়। আৰু কোনখন টোল গেটৰ পৰা কিমান টকা সংগ্ৰহ হৈছে সেই তথ্য জনাই আছোঁ। পাটগাঁও টোল প্লাজাৰ পৰা 209.71 কোটি টকা। দাহালপাৰা টোল প্লাজাৰ পৰা সংগ্ৰহ হৈছে 256.93 কোটি টকা। গলিয়া বজালিৰ টোল প্লাজাৰ পৰা 154.19 কোটি টকা সংগ্ৰহ কৰিছে পথ পৰিবহণ মন্ত্ৰালয়ে। মদনপুৰ টোল প্লাজাৰ পৰা 538.16 কোটি টকা সংগ্ৰহ হৈছে। একেদৰে নাজিৰাঘাট টোল প্লাজাৰ পৰা 411.28 কোটি টকা সংগ্ৰহ হৈছে। ৰহা টোল প্লাজাৰ পৰা 266.98 কোটি টকা সংগ্ৰহ হৈছে। মিকিৰাতি হাওগাঁও টোল প্লাজাৰ পৰা 132.49 কোটি টকা সংগ্ৰহ কৰিছে মন্ত্ৰালয়ে। মন্দেৰদিছা টোল প্লাজাৰ পৰা 21.67 কোটি টকা সংগ্ৰহ হৈছে। আৰু শেষত বালাচেৰা টোল প্লাজাৰ পৰা 6.54 কোটি টকা সংগ্ৰহ কৰিছে মন্ত্ৰালয়ে। আমি জনাইছোঁ যে অসমত থকা 9খনকৈ টোল গেটৰ জৰিয়তে চৰকাৰে কিমান টকা ৰাজহ সংগ্ৰহ কৰিছে আৰু সেই তথ্য প্ৰকাশ পাইছে ৰাজ্যসভাৰ মজিয়াত। ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য দাঙি ধৰিছে আৰু তামিলনাডুৰ এগৰাকী সাংসদ পি উইলছনৰ এটা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰোঁতে এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়। আৰু এই তথ্যৰ সমগ্ৰ দেশৰ ভিতৰত অসমৰ এই তথ্য 9খনকৈ টোল প্লাজাৰ তথ্য আমি জনাই আছোঁ। অসমৰ 9খন টোল প্লাজাৰ জৰিয়তে যোৱা জুন মাহলৈ মুঠ 1997.95 কোটি টকা, প্ৰায় 2000 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে। আৰু এই 9খন টোল প্লাজা ক্ৰমে পাটগাঁও টোল প্লাজা, দাহালপাৰা টোল প্লাজা, গলিয়া বজালি টোল প্লাজা, মদনপুৰ টোল প্লাজা, নাজিৰাঘাট টোল প্লাজা, ৰহা টোল প্লাজা, মিকিৰাতি হাওগাঁও টোল প্লাজা, মন্দেৰদিছা টোল প্লাজা আৰু বালাচেৰা টোল প্লাজা। আৰু ইয়াৰে ভিতৰত সৰ্বাধিক সংগ্ৰহ হৈছে মদনপুৰ টোল প্লাজাৰ পৰা, য'ত 538.16 কোটি টকা সংগ্ৰহ কৰিছে পথ পৰিবহণ মন্ত্ৰালয়ে। আৰু নাজিৰাঘাট টোল প্লাজাৰ পৰা দ্বিতীয় সৰ্বাধিক 411.28 কোটি টকা বৰ্তমানলৈকে অৰ্থাৎ জুন মাহলৈ সংগ্ৰহ কৰিছে। আৰু জনাব লাগিব যে অসমৰ পৰা মুঠ যোৱা জুন মাহলৈকে যি তথ্য পোৱা গৈছে, এই তথ্য অনুসৰি 1997.95 কোটি টকা সংগ্ৰহ হৈছে। কিন্তু প্ৰশ্ন হৈছে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কেনেকুৱা? বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গাঁত, বিভিন্ন স্থানত অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে যাত্ৰীসকলক জলাকলা খুৱাই আহিছে। আৰু এই বিষয়ত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা সমাধানৰ বাবে বিভিন্ন দল সংগঠন, সাধাৰণ নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিভিন্ন সময়ত চৰকাৰক দাবী জনাই আহিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা দূৰ কৰাৰ বাবে, কিন্তু এইসমূহ দূৰ এতিয়ালৈকে হোৱা নাই। এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় ঘাইপথ অৰ্ধনিৰ্মিত হৈ আছে, বিভিন্ন স্থানত মেৰামতিৰ অভাৱত আছে, বিভিন্ন স্থানত পুখুৰী সদৃশ গাঁত থকাৰ অভিযোগ আছে। আৰু তাৰ পাছতো কিন্তু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে এইদৰে টোল প্লাজা
খুলি বৰ্তমান সময়ত টোল প্লাজাৰ সংখ্যা আৰু বৃদ্ধি পাইছে আৰু বৰ্তমানে যি তথ্য আজি লাভ কৰা হৈছে অৰ্থাৎ কালিৰ দিনটোত ৰাজ্যসভাত এই তথ্য দাখিল হৈছিল আৰু কালিৰ দিনটোত দাখিল হোৱা এই তথ্য অনুসৰি এতিয়ালৈকে 1997.95 কোটি টকা অৰ্থাৎ প্ৰায় 2000 কোটি টকা সংগ্ৰহ কৰিছে কেৱল অসমৰ পৰাই কিন্তু অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কেনেকুৱা সেয়া অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰি থকা সাধাৰণ যাত্ৰীয়ে ভালকৈ অনুমান কৰিব পাৰে আৰু কাৰণ তেওঁলোকে দুৰ্ভোগ ভুগি আছে কিন্তু তাৰ পাছতো অসমৰ ৰাইজক মাধমাৰ দি এইদৰে টোল প্লাজাৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰি আছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে আৰু কিমান টকা এতিয়ালৈকে সংগ্ৰহ কৰিলে সেই তথ্য মন্ত্ৰালয়ে দাঙি ধৰা তথ্যতে প্ৰকাশ পাইছে আৰু ক'ব লাগিব যে অত্যন্ত এয়া চিন্তনীয় বিষয় যে অসমৰ পৰা এইদৰে 2000 কোটি টকা সংগ্ৰহ হৈছে কিন্তু অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অত্যন্ত পুতৌ লগা অত্যন্ত তথৈবচ কিন্তু এই দিশত যেন চৰকাৰে গুৰুত্ব দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত যেন চৰকাৰে গুৰুত্ব দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথত থকা অসম্পূৰ্ণ অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত ৰাষ্ট্ৰীয় ঘাইপথত থকা দুই কাষৰ ৰেলিং এইসমূহ যেন নিৰ্মাণত হেমাহি কৰি আছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয় তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আৰু এই সেয়া নিশ্চয়কৈ অসমৰ বাবে অসমৰ জনতাৰ বাবে এটা চিন্তনীয় বিষয় কাৰণ কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰা তথ্যতে অসমৰ ৰাইজৰ পৰা লোৱা কৰ বা জনতাৰ পৰা লোৱা কৰ বা যাত্ৰীৰ পৰা লোৱা কৰ কিমান সংগ্ৰহ হৈছে সেই তথ্য প্ৰকাশ পাইছে তাৰ পাছত এয়া স্বাভাৱিক প্ৰশ্ন যে ইমান টকা সংগ্ৰহ হোৱাৰ পাছতো অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত কিয় চৰকাৰখনে গুৰুত্ব নিদিয়ে সেয়া নিশ্চয়কৈ সময়ৰ প্ৰশ্ন ধন্যবাদ